Hello aspirants, welcome back to the channel. So aspirants, Office of the Borokosari Welfare Autonomous Councilor pora eta advertisement ahi goise. Okay, so itu advertisement to hobo apnar medical fieldor oporot aro itu hobo apnar entrance examination eta advertisement ahise medical fieldot june june kaam koriboloi issa ase ba june medical fieldot course koriboloi ইচ্ছা আছে সো আপোনালোকে এইটো ভিডিওটো চাবলৈ পাৰিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি পিনি লোৱা নাই দেন প্লিজ হিট দ্য বেল আইকন এণ্ড সাবস্ক্ৰাইব দ্য চেনেল সো ফাৰ্ষ্টতে মই আপোনালোকক এডভাৰটাইজমেণ্টটো অলপমান পঢ়ি পিনি দি আছোঁ এইটো হ'ল BKWSC মানে বড়োকছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল অ'কে সো তাতে ডেটটো দিয়া হৈছে এডভাৰটাইজমেণ্টটো পাব্লিছ কৰা হৈছিলে 13/05/2025 এপ্লিকেশ্যনছ আৰ ইনভাইটেড বথ দ্য অনলাইন আৰু অফলাইন entrance examination from interested and eligible students for study of various courses offered by the Assam Downtown University on sponsorship of Borokosari Welfare Autonomous Council. Okay, so eta কি কৈছে ইয়াতে ডাউনটাউন হস্পিটেল অ'কে গুৱাহাটীত আছে এইটো ডাউনটাউন ইউনিভাৰ্চিটিটো অ'কে আছাম ডাউনটাউন ইউনিভাৰ্চিটি আৰু স্পনচাৰশ্বিপ কৰিছে BKWSC সো এইটো কিহৰ কাৰণে স্পনচাৰশ্বিপ দিছে বুলি ক'লে আপোনালোকে চাবলৈ পাৰিব এইটো হৈছে এটা এভেইলেবিলিটি অফ কোৰ্ছ ইয়াতে কোৰ্ছ দিছে মেডিকেল ফিল্ডৰ কাৰণে আৰু কি কি কোৰ্ছ আছে আপোনালোকে চাবলৈ পাৰিব ইয়াতে তললৈ মই আহিছোঁ সো ফাৰ্ষ্টতে আপোনালোকে চাই ল'ব নেম অফ দ্য কোৰ্ছ ডিপ্ল'মা আছে ইয়াতে ডিপ্ল'মা যোনে যোনে ক্লাছ 10 পাছ হৈছে বা ক্লাছ 12 পাছ হৈছে সো আপোনালোকে এই চাৰিটা ডিপ্ল'মাটো আপোনালোকে ল'বলৈ পাৰিব বা আপোনালোকে এলিজিবল হ'ব মেডিকেল লেবৰেটৰী টেকন'লজি ৰেডিঅ' ইমেজিং টেকন'লজি 2 years ডিপ্ল'মা ইন ডায়ালিচিছ টেকন'লজি 3 years ডিপ্ল'মা ইন পেৰামেডিকেল ছায়েন্স বুলি ইয়াতে লিখি পিনি দিয়া হৈছে অ'কে সো ইয়াতে 1% নালাগে অ'কে যোনে যোনে ক্লাছ 10 পাছ বা ক্লাছ 12 পাছ বা যোনে লেবৰেটৰী টেকন'লজি আপোনালোকে যদি ল'বলৈ ইচ্ছা আছে ৰেডিঅ' ইমেজিং টেকন'লজি ৰেডিঅ'লজি যদি ল'বলৈ ইচ্ছা আছে সো এইটো ফ্ৰী অফ কষ্টতে আপোনালোকে এন্ট্ৰেন্স এক্সামটো পাছ কৰি পিনি ডাউনটাউন ইউনিভাৰ্চিটিত আপোনালোকে পঢ়িবলৈ চান্স পাব এইটো ফ্ৰীতে ইয়াৰ পিছত আছে আপোনালোকৰ কাৰণে পেৰামেডিকেল ছায়েন্সত আণ্ডাৰত কি কি আছে ইয়াতে ছায়েন্স পঢ়া আপোনালোকে হ'বলৈ লাগিব যদি আপোনালোকে ছায়েন্স পঢ়া নাই তেনেহ'লে আপোনালোকে এলিজিবল নহ'ব ইয়াতে সো ফাৰ্ষ্টতে চাই ল'ব 45% চবৰ তাত থাকিব লাগিব লগতে ক্লাছ 12 পাছ হ'বলৈ লাগিব বেচেলাৰ অফ ফিজিঅ'থেৰাপি বুলি ইয়াতে লিখি দিয়া হৈছে 4 years 6 monthsৰ কাৰণে এইটো কোৰ্ছটো হ'ব বেচেলাৰ অফ ৰেডিঅ'গ্ৰাফি এণ্ড এডভান্স ইমেজিং টেকন'লজি 3 years 6 monthsৰ কাৰণে হ'ব এইটো বেচেলাৰ অফ ট্ৰমা ইমাৰ্জেঞ্চি এণ্ড এডভান্স ইমেজিং টেকন'লজি এইটো 3 yearsৰ কাৰণে হ'ব বেচেলাৰ অফ ছায়েন্স ইন ফৰেনচিছ এইটো কিমান ইয়াৰ্ছৰ কাৰণে হ'ব এইটো দিয়া নাই বেচেলাৰ অফ মেডিকেল লেবৰেটৰী টেকন'লজি 3 years 6 monthsৰ কাৰণে হ'ব বেচেলাৰ অফ অপাৰেশ্যন থিয়েটাৰ টেকন'লজি 3 years 6 monthsৰ কাৰণে হ'ব বেচেলাৰ অফ ডায়ালাইচিছ টেকন'লজি 3 years 6 monthsৰ কাৰণে হ'ব বেচেলাৰ অফ অপট'মেট্ৰি 3 years 6 monthsৰ কাৰণে হ'ব 9 নম্বৰত আছে লাষ্টত 9 নম্বৰ বেচেলাৰ অফ ক্ৰিটিকেল এণ্ড ইণ্টেনচিভ কেয়াৰ টেকন'লজি 3 years 6 monthsৰ কাৰণে হ'ব আৰু লাষ্টত আছে মেনেজমেণ্ট যদি আপোনালোকে কৰিবলৈ বিচাৰিছে এইটো হ'ব হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন'লজি 4 yearsৰ কাৰণে হ'ব এইটো অ'কে 4 years আপোনালোকে পঢ়িবলৈ লাগিব ষ্টাডি কৰিব লাগিব 45% আপোনালোকে হায়াৰ ছেকেণ্ডাৰীত থাকিব লাগিব অ'কে এনি ষ্ট্ৰীম ইয়াৰ পিছত BBA যদি আপোনালোকে পঢ়িবলৈ ইচ্ছা আছে বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন 3 yearsৰ কোৰ্ছ হয় অ'কে 45% ইন ক্লাছ 10 45% ইন ক্লাছ 12 উইথ এনি ষ্ট্ৰীম যদি বিটেক যদি আপোনালোকে চিভিল ইঞ্জিনিয়াৰিং পঢ়িবলৈ ইচ্ছা আছে ক্লাছ 12 পাছ হৈ পিনি 4 years পঢ়িবলৈ লাগিব ইয়াতে অ'কে কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙতো 4 years পঢ়িবলৈ লাগিব 60% হ'ব লাগিব লগতে ক্লাছ 12 পাছ হ'ব লাগিব এপ্লিকেশ্যনত চাই লোৱা বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন যাক আমি BCA বুলি কয় ন BCAৰ কাৰণে আপোনালোকে 60% ইন ক্লাছ 12 হ'বলৈ লাগিব যদি ফাৰ্মাচী বা যদি আপোনালোকে ল'বলৈ বিচাৰিছে তেনেহ'লে 45% আৰু ক্লাছ 12 পাছ হ'ব লাগিব ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি থাকিব লাগিব ছাবজেক্টত সো এইটো কেনেকুৱা আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব মই আপোনালোকক কৈ আছোঁ এইটো হৈছে ৱেবছাইট www.bkwac.in অ'কে এন্ট্ৰেন্স এক্সাম লোৱা হ'ব আৰু এন্ট্ৰেন্স এক্সামত কিমান মাৰ্কছৰ আহিব এইটোও আছে মই আপোনালোকক কৈ আছোঁ আৰু ইপিনে আছে কুৱেশ্যনটো কি কুৱেশ্যন আহিব আপোনালোকে চাই ল'ব কুৱেশ্যন ইয়াতে অলৰেডি দিয়া হৈছে কুৱেশ্যন পেপাৰ উইল বি ইন 2 languages অ'কে বথ ইংলিছ এণ্ড বড়ো এণ্ড ইংলিছত হ'ব অ'কে ফাৰ্ষ্টতে আপোনালোকে চাবলৈ পাৰিব ইয়াতে ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ পৰা আহিব অ'কে ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ পৰা আহিব কুৱেশ্যনবিলাক অ'কে ইংলিছৰ পৰা 10 মাৰ্কছৰ আহিব ছায়েন্সৰ পৰা 5 মাৰ্কছ আহিব অ'কে মেথছৰ পৰা 5 মাৰ্কছ আহিব ছ'চিয়েল ছায়েন্সৰ পৰা 15 মাৰ্কছ আহিব জেনেৰেল নলেজৰ পৰা 5 মাৰ্কছ আহিব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 5 মাৰ্কছ আহিব ডিছক্ৰিপটিভ
টাইপ পেপাৰ এটা থাকিব হা ডিছক্ৰিপটিভ টাইপ পেপাৰত 15 মাৰ্কছৰ থাকিব আৰু ডিছক্ৰিপটিভ পেপাৰটো আপোনালোকে 3টা টপিকত লিখিবলৈ লাগিব অ'কে 3টা টপিকত লিখিবলৈ লাগিব আৰু এটা টপিকত 5 মাৰ্কছকৈ থাকিব আৰু এইটো 3টা টপিকটো হ'ল ফাৰ্ষ্টত আছে বড়ো মুভমেণ্ট আৰু ছেকেণ্ডত আছে বড়ো কালচাৰ আৰু লাষ্টত আছে বড়ো ৰিলিজন চ' এইটো আপোনালোকে চাই গিলে হ'ল অ'কে এডমিট কাৰ্ড উইল বি ৰিলিজড ইন 30 মে 2025ত এডমিট কাৰ্ডটো ৰিলিজ কৰা হ'ব লগতে 1 তাৰিখৰ পৰাই যিদিনা আমাৰ BTRত এক্সাম হ'ব এইদিনাই এইটো এণ্ট্ৰেন্স এক্সামো হ'ব অ'কে ৰিপৰ্টিং টাইমটো আপোনালোকে চাই ল'ব ইয়াৰ ৰিপৰ্টিং টাইমটো 9:30 আগত আপোনালোকে যাই পালে হ'ল চ' ফাৰ্ষ্টত মই আপোনালোকক ফাৰ্ষ্টৰ পৰা কৈ আছোঁ এইটো লাষ্ট ডেটটো চাই ল'ব গাইজ লাষ্ট ডেটটো ইয়াতে লিখি দিয়া হৈছে 28 মে 2025 লাষ্ট ডেট আৰু এক্সামিনেশ্যন ডেটটো চাই ল'ব আপোনালোকে 1 জুন 2025 আৰু টোটেল মাৰ্কছটো চাই ল'ব 60 মাৰ্কছৰ হ'ব আৰু কুৱেশ্যন OMR 45 এণ্ড essay 15 10 ষ্টেণ্ডাৰ্ডছ অ'কে 10 ষ্টেণ্ডাৰ্ডছৰ থাকিব চ' যোনে যোনে কোনটো কৰ্চটো কৰিব আপোনালোকে কৰিবলৈ পাৰিব বথ ছায়েন্স আৰ্টছ কমাৰ্চ কেন এপ্লাই দিছ এডভাৰটাইজমেণ্ট অৰ দিছ কৰ্চ অ'কে চ' ইয়াতেতো ক্লাছ 10 12 বুলি কৈছে ইয়াতে কোনো ষ্ট্ৰীম খোৱা নাই আৰু বাকী পেৰামেডিকেল ছায়েন্সৰ কাৰণে ছায়েন্স লাগিব অ'কে উইথ ফিজিক্স বায়'লজি চ' তেনেকুৱা ছাবজেক্টছ লাগিব চ' এইটোৱে আহিছিল গাইজ অফিচ অফ দ্য বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পৰা এটা এণ্ট্ৰেন্স এক্সাম আৰু এডভাৰটাইজমেণ্ট চ' ইয়াতে মই ভিডিঅ'টো বন্ধ কৰি থ'লোঁ যদি আপোনালোকে এইটো ডিটেইলছটো আৰু ভালকৈ পঢ়ি পিনি চাবলৈ বিচাৰে তেনেহ'লে ইয়াতে এটা ৱেবছাইট দিয়া হৈছে www.bkwsc.in ইয়াতে আপোনালোকে যাই পিনি চাবলৈ পাৰিব ইণ্টাৰনেটত ভালকৈ লিখি দিয়া আছে অ'কে চ' মই ভিডিঅ'টো ইয়াতে বন্ধ কৰি দিলোঁ গাইজ থেংক ইউ